নমস্কাৰ সকলোকে। আজি মই নিউমেৰলজি বা অংকশাস্ত্ৰৰ বিষয়ে এটা সৰু ভিডিঅ' লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম ড্ৰাইভাৰ নম্বৰ 1 আৰু কণ্ডাক্টৰ নম্বৰ 1ৰ বিষয়ে। যদি কোনো ব্যক্তি ড্ৰাইভাৰ নম্বৰ 1 হয় আৰু কণ্ডাক্টৰ নম্বৰ 1 হয়, তেতিয়া সেই ব্যক্তিজনৰ জীৱনত কি হ'ব আৰু আমি তেতিয়া নাম যেতিয়া ৰাখিম সেই ব্যক্তিজনৰ বা নাম কাৰেকশ্যন কৰিম, তেতিয়া কি নম্বৰলৈ আমি সেই নামটো আনিম, এই বিষয়ে আজি আমি আলোচনা কৰিম। ছাপ'জ কোনো এজন ব্যক্তিৰ ডেট অফ বাৰ্থ 10/7/1982 হয় আৰু সেই ব্যক্তিজনৰ যেতিয়া আমি ড্ৰাইভাৰ নম্বৰ ওলাম আৰু কণ্ডাক্টৰ নম্বৰ ওলাম, তেতিয়া যদি সেই ড্ৰাইভাৰ নম্বৰ 1 হয় আৰু কণ্ডাক্টৰ নম্বৰো 1 হয়, তেতিয়া সেই ব্যক্তিৰ আমি ছান প্লেনেটটোৱে ৰুল কৰা বুলি ক'ম, মানে সূৰ্য অধিপতি। কাৰণ 1 সংখ্যাটো আমি নিউমাৰলজিত সূৰ্যৰ লগত আমি তুলনা কৰোঁ। এতিয়া এই এটা মই এক্সাম্পল লৈছোঁ, 10/7/1982 এইটো ডেট অফ বাৰ্থ। যিহেতু নিউমাৰলজিত যিকোনো প্ৰেডিকশ্যন কৰাৰ কাৰণে ব্যক্তিৰ বিষয়ে তেওঁলোকৰ হেল্থ, ৱেল্থ, ফাইনেন্স বা তেওঁলোকৰ কেৰিয়াৰ যিকোনো বিষয়ে প্ৰেডিকশ্যন কৰিবলৈ এজন ব্যক্তিৰ আমি ডেট অফ বাৰ্থটো লাগিবই। সেই ব্যক্তিৰ অৰিজিনেল ডেট অফ বাৰ্থ লাগিব আৰু এই অৰিজিনেল ডেট অফ বাৰ্থৰ পৰা আমি এই লচু গ্ৰীডখনৰ সহায়ত আমি সেই ব্যক্তিজনৰ বিষয়ে তেওঁৰ লাইফত কি এনেকুৱা ধৰণৰ কি ঘটিব আমি প্ৰেডিক্ট কৰোঁ। ছাপ'জ 10/7/1982 কোনোবা এজনৰ ডেট অফ বাৰ্থ হয় আৰু তেখেতৰ ড্ৰাইভাৰ নম্বৰ কিমান হ'ব সেইটো কেলকুলেশ্যন আমি যদি কৰিব লাগে, কেনেকৈ কৰিম? কেলকুলেশ্যন কৰিম 1 + 0, মানে ডেট অফ বাৰ্থ যিটো আছে সেইটো আমি যদি ছিংগল নম্বৰত আনো তেতিয়া ড্ৰাইভাৰ নম্বৰ ওলাব। এতিয়া 1 + 0 = 1, এইটো আমাৰ ড্ৰাইভাৰ নম্বৰ হ'ল। এতিয়া কণ্ডাক্টৰ নম্বৰ ওলাব লাগিলে হোল ডেট অফ বাৰ্থটো, ডেট প্লাছ মান্থ প্লাছ ইয়াৰ, আমি গোটেইখিনি আমি টোটেল কৰিব লাগিব আৰু গোটেইখিনি যেতিয়া আমি টোটেল কৰিম 28 ওলায়। 28টো যেতিয়া আমি আকৌ মানে ছিংগল নম্বৰলৈ নিম, 2 + 8 = 1 ওলাল। এতিয়া 1 + 0টো যদি আমি আকৌ ছিংগল নম্বৰলৈ নিওঁ তেতিয়া 1 ওলাব। তো আমাৰ কণ্ডাক্টৰ নম্বৰো আমাৰ 1 ওলাল। কণ্ডাক্টৰ নম্বৰো আমাৰ আকৌ 1 ওলাল। এতিয়া এই ব্যক্তিজনৰ ড্ৰাইভাৰ নম্বৰ আৰু কণ্ডাক্টৰ নম্বৰ 1 ওলাল। এনেকুৱা সকল ব্যক্তি সকলো কাম ভাবি চিন্তি কৰিব। এওঁলোক কেতিয়াও কাৰো তলত থাকিব নিবিচাৰিব আৰু সদায় নিজে আগত থাকি কাম কৰিব বিচাৰিব। লিডাৰশ্বিপ কোৱালিটি এনেকুৱা ব্যক্তিৰ বহুত ভাল হয়। আৰু যিসকল ব্যক্তি ড্ৰাইভাৰ নম্বৰ 1 হয়, তেওঁলোকৰ জীৱনত 35 বছৰ বয়সলৈকে সেই ড্ৰাইভাৰ নম্বৰটোৱে এক্টিভেট হৈ থাকে। আৰু কণ্ডাক্টৰ নম্বৰো যাৰ 1 হয়, তেতিয়াহ'লে 35 বছৰ পিছতো সেই কণ্ডাক্টৰ নম্বৰটো তেওঁৰ জীৱনত এক্টিভেট হ'ব। মানে এই যিজন ব্যক্তি তেওঁৰ 35 বছৰ আগতো 1 নম্বৰটো এক্টিভ হৈ থাকিব, 35 বছৰ পিছতো 1টো এক্টিভেট হৈ থাকিব। কাৰণ ইয়াত বেলেগ সংখ্যা অহা নাই, 1 আৰু 1 আহিছে। গতিকে গোটেই লাইফটো ছানৰ দ্বাৰা ৰুল হ'ব, মানে 35 ইয়াৰ্ছলৈকেও থাকিব, 35 ইয়াৰ্ছৰ পিছতো ছেইম ছানে ৰুল কৰিব। এনে লোক কেতিয়াবা বহুত অহংকাৰীও হয়, ইগ'ইষ্টিক হয়। যেনে এনেকুৱা লোকৰ এগ্ৰেশ্যন কেতিয়াবা বেছি হয়। এতিয়া এই যাৰ ড্ৰাইভাৰ নম্বৰ 1 আৰু কণ্ডাক্টৰ নম্বৰ 1 হয়, তেওঁলোকৰ যদি আমি কেতিয়াবা নামাকৰণ কৰোঁ বা নাম কাৰেকশ্যন কৰোঁ, তেতিয়া আমি ধ্যান দিব লাগিব যে সেই ব্যক্তিজনৰ যেতিয়া লচু গ্ৰীড বনাম, তেওঁৰ লচু গ্ৰীডখনত তেওঁৰ এই এক সংখ্যাটো চাব লাগিব। এক সংখ্যাটো কিমান বাৰ আহিছে। যদি লচু গ্ৰীডত কিবাকৈ এক সংখ্যাটো দুবাৰতকৈ বেছি, মানে 3 বাৰ বা তাতোতকৈ অধিক, 3 বাৰতকৈ 4 বাৰো আহিব পাৰে, 5 বাৰো আহিব পাৰে। যদি আহে, দুবাৰটো নৰ্মেল আছে, যদি দুবাৰতকৈ বেছি আহে, 3 বাৰ বা তাতোতকৈ অধিক, তেতিয়া প্ৰথম কথাটো আমি ধ্যান ৰাখিব লাগিব যে নামৰ টোটেল নাম্বাৰত আমি এক সংখ্যাটো ৰাখিব নোৱাৰিম। নামৰ টোটেল নাম্বাৰত এক সংখ্যাটো আমি কেতিয়াও দিব নোৱাৰিম। নেক্সট চাব লাগিব সেই সন্তানটোৰ বা সেই বাচ্ছাটোৰ যাৰ আমি নামাকৰণ কৰিম বা যাৰ নেম কাৰেকশ্যন কৰিম, তেওঁলোকৰ মাক আৰু দেউতাকৰ ডেট অফ বাৰ্থৰ লগত যাতে এই বাচ্ছাটোৰ নেম নাম্বাৰটো এম্পটি নহয়,
লগতে মাক আৰু দেউতাকৰ নামৰ লগত যাতে বাচ্ছাৰ যিটো নামৰ সংখ্যা হ'ব সেই নামৰ সংখ্যাটো আমি এণ্টি ৰাখিব নোৱাৰোঁ। এতিয়া এই এক সংখ্যাটোৰ যদি এণ্টি নাম্বাৰ বুলি আমি ভাবোঁ যে এই এক সংখ্যাটোৰ যিটো এক এই ব্যক্তিজনৰ যিহেতু ড্ৰাইভাৰৰ কণ্ডাক্টৰ এক হয়, এই একৰ এটা এনিমি প্লেনেট আছে, এণ্টি নাম্বাৰ আছে। এই এণ্টি নাম্বাৰটো হ'ল এক হ'ল ছান, 1 মিনছ ছান। ছানৰ এনিমি নাম্বাৰ কোন হয়? নাম্বাৰ 8 মানে ছেটাৰ্ণ, শনি। গতিকে ছানৰ সদায় এনিমি হ'ল ছেটাৰ্ণ, সূৰ্যৰ শত্ৰু শনি। আৰু সূৰ্যৰ নাম্বাৰ নিউমাৰলজিত 1 আৰু শনিৰ নাম্বাৰ নিউমাৰলজিত 8। গতিকে আমি যিজন ব্যক্তিৰ ড্ৰাইভাৰ নাম্বাৰ 1 হয় বা কণ্ডাক্টৰ নাম্বাৰ 1 হয়, সেই ব্যক্তিৰ আমি নামৰ টোটেল সংখ্যাটো কেতিয়াও বা সেই সন্তানটোৰ নামৰ টোটেল সংখ্যাটো কেতিয়াও এণ্টি নাম্বাৰলৈ আনিব নালাগিব। এণ্টি নাম্বাৰ মানে 8লৈ আনিব নোৱাৰিম। যদি আমি 8 সংখ্যাত সেই ব্যক্তিজনৰ বা সেই বাচ্ছাটোৰ আমি নাম ৰাখোঁ, তেতিয়াহ'লে তেখেতৰ গোটেই লাইফত ষ্ট্ৰাগল দেখা দিব। কাৰণ এণ্টি নাম্বাৰ ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ নাম্বাৰৰ লগত যদি আমি এটা এনেকুৱা ৰাখি দিওঁ যে শত্ৰু সংখ্যা এটা যদি বহাই দিওঁ, তেতিয়াহ'লে আমাৰতো গোটেই জীৱনটো ষ্ট্ৰাগলত যাব ন। চ' আমি কেতিয়াও 8 সংখ্যাটো দিব নালাগিব। বিশেষকৈ স্পেচিয়েলি ধ্যান ৰাখিব লাগিব ড্ৰাইভাৰ নাম্বাৰ 1 আৰু কণ্ডাক্টৰ নাম্বাৰ 1 যাৰ হয় তেখেতসকলৰ কাৰণে। এই 2 নম্বৰ মই এক্সাম্পল দিলোঁ। 3 নম্বৰ কথা এইটোৱে ধ্যান ৰাখিব লাগিব যে সন্তানটোৰ বা সেই ব্যক্তিজনৰ লচু গ্ৰিডতটো দুবাৰতকৈ বেছি আহিব নোৱাৰিব। নেক্সট এণ্টি নাম্বাৰ হ'ব নালাগিব আৰু লগতে মাক দেউতাকৰো এণ্টি নম্বৰ হ'ব নালাগিব। গতিকে যিসকলৰ 1 আৰু 1 ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ নাম্বাৰ হয়, তেখেতসকলে নিজৰ নাম বা সন্তানৰ নাম কেতিয়াও 8 সংখ্যাটোত যাতে নাৰাখে। আজিলৈ এইখিনিয়ে, ধন্যবাদ।